ফাইনেলি অৰুণোদয় আঁচনিৰ নতুন লিষ্ট আহি গ'ল। যিসকলৰ অৰুণোদয় আঁচনিৰ লিষ্টত নাম আহিছে সেইসকলৰ নাম ভেৰিফাই হৈ গ'ল, সেইসকলে কিন্তু অৰুণোদয় আঁচনি লাভ কৰিব। আজি অৰুণোদয় আঁচনিৰ নতুন আপডেট আহি গ'ল। সেইটো আপডেট হ'ল, যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, এতিয়া এই মাহত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো কৰ্তন হ'ব পাৰে। এইবাৰ কিন্তু আগত যিবিলাক অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, যিবিলাকৰ একাউণ্টত জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তাৰে ভিতৰত কিন্তু বহুতো মানুহৰ নাম কৰ্তন হৈ গ'ল। বহুতে মানুহে কিন্তু এতিয়া অৰুণোদয় আঁচনি লাভ নকৰিব। আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে, তাৰ ভিতৰতে কিন্তু বহুতো মানুহৰ নাম কৰ্তন হৈ গ'ল। এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ এটা নতুন লিষ্ট আহি গৈছে। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো কেনেকৈ চেক কৰিব, আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। অৰুণোদয় আঁচনিৰ নতুন আপডেট লৈ আহিছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। যিসকলে অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে আৰু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা একাউণ্টত সোমোৱা নাই, আৰু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, এতিয়া কিন্তু আপোনাৰ কাৰণে বেয়া খবৰ আহি গৈছে। এতিয়া কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি 1250 টকা আগষ্ট মাহত নোসোমাব। এতিয়া আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাব ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে। এইটোতো হৈছে পইচা সোমোৱাৰ কথা। এতিয়া কিন্তু এইবাৰ সকলোৱে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট আহি গৈছে। ইয়াত যিসকলৰ নাম আহি গৈছে, খালি কিন্তু সেইসকলে অৰুণোদয় আঁচনি লাভ কৰিব এইবাৰ। যদি আপোনালোকৰ এইটো লিষ্টত নাম আহিছে, তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি ছেপ্টেম্বৰ মাহত লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো এই লিষ্টত অহা নাই, তেনেহ'লে কিন্তু আপোনালোকে কেতিয়াও অৰুণোদয় আঁচনি লাভ নকৰে বা আপোনালোকৰ নামটো কৰ্তন কৰা হৈছে। ইয়াত কিন্তু সকলো মানুহৰ নাম আছে, যিবিলাকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল আৰু যিসকলে এইবাৰ নতুনকৈ আবেদন কৰিছে, ইয়াত সকলো মানুহৰ নাম আছে। বহুতে কমেণ্ট কৰিছে যে মই কেনেকৈ লিষ্টটো চেক কৰিম যে মোৰ নাম লিষ্টত আহিছে নে অহা নাই বা আছে নে নাই। আপোনালোকে সেইটো লিষ্ট অনলাইনত নাপাব। এইটো লিষ্ট কিন্তু অনলাইনত পাব্লিছ কৰা নাই। যদি আপোনালোকে লিষ্টটো চাব বিচাৰে বা আপোনালোকৰ নামটো দেখিব বিচাৰে, তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়তত যাব লাগিব। এইটো কিন্তু লিষ্ট এতিয়া অনলাইনত পাব্লিছ হোৱা নাই। এতিয়া লিষ্টটো আপোনালোকৰ পঞ্চায়তত আহি গৈছে। যদি আপোনালোকে লিষ্টটো চাব বিচাৰে মোৰ নামটো লিষ্টত আছে, তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত যাব লাগিব। তাত যে আপোনালোকে লিষ্টটো চেক কৰিব লাগিব। এইটো লিষ্ট কিন্তু অনলাইনত পাব্লিছ হোৱা নাই, আপোনালোকে অনলাইনৰ পৰা চাব নোৱাৰিব। আপোনালোকে আপোনাৰ পঞ্চায়তত যাই লিষ্টটো চেক কৰিব লাগিব। আৰু যিহেতু এতিয়াও অৰুণোদয় আঁচনিৰ অফিচিয়েল ৱেবছাইটটো মুকলি কৰি দিয়া হোৱা নাই, সেইকাৰণে কিন্তু আপোনালোকে লিষ্টটো অনলাইনত নাপাব। বৰ্তমান কিন্তু এই মাহৰ ভিতৰত কিন্তু অৰুণোদয় আঁচনিৰ অফিচিয়েল ৱেবছাইটটো মুকলি কৰি দিব। এতিয়া কিন্তু তাৰ পৰা আপোনালোকে সকলো প্ৰচেছ জানিব পাৰিব বা আপোনালোকৰ একাউণ্টত কিহৰ কাৰণে পইচা সোমোৱা নাই বা কোন মাহত অৰুণোদয় আঁচনি পইচা সোমাব, আপোনালোকে অৰুণোদয় অফিচিয়েল ৱেবছাইটৰ পৰা সকলো প্ৰচেছ জানিব পাৰিব। এতিয়াও ৱেবছাইটটো মুকলি হোৱা নাই। এই মাহৰ ভিতৰত কিন্তু অৰুণোদয় আঁচনিৰ অফিচিয়েল ৱেবছাইটটো মুকলি হৈ যাব। এতিয়া আপোনালোকে যদি লিষ্টটো চাব বিচাৰে যে মোৰ নাম লিষ্টত আহিছে নে অহা নাই, তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই আজি লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে, তেনেহ'লে আপোনালোকে ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যদি নাই, তেনেহ'লে আপোনালোকৰ নামটো কৰ্তন হৈ গৈছে, আপোনালোকে অৰুণোদয় আঁচনি পইচা আৰু কেতিয়াও নাপায়।